পুনৰপি কৃষ্ণৰ চৰণে নমস্কাৰ পংকজ চৰণ প্ৰকাশিত আছে যাৰ কল্পতৰু বৃক্ষ যেন আত্মপৰণাই বাঞ্ছিত মাত্ৰকে যাকে খোজে তাকে পায় কৃষ্ণৰ ভক্তিৰ জানিবা মত অধমোতৰয় ভুজি ঘোৰ সংসাৰত পুণ্যৱন্ত পাপী ভজে দুয়ো একে সীমা কৃষ্ণৰ ভক্তিৰ তত্ত্ব অপূৰ্ব মহিমা অৰ্জুনে কৃষ্ণৰ চৰণত পুনশ্চবাৰ আকৌ সেৱা ভক্তি প্ৰণাম জনাই তেওঁ ক'লে পংকজ চৰণে প্ৰকাশিত আছে যাৰ মনে যেতিয়া আকৌ পুনশ্চবাৰ তেওঁ কিবা জানিব বিচাৰিলে তেতিয়া কৃষ্ণই অৰ্জুনক কৈছে যে কলগছডালৰ যিদৰে আপোন পৰ নাই আমাৰ সাধাৰণতে গতিকে যোনে যাকে বিচাৰে তাকে পায় অৰ্থাৎ কল্পতৰু বৃক্ষ আমি পোনে পোনে বহুতে কওঁ কলগছডালত এটা তুলনা নহয় মানে ঠিক তেনে সদৃশ স্বৰ্গৰ এজোপা বৃক্ষ যিজোপা বৃক্ষত যিয়ে যাহাকে বাঞ্ছা কৰে তাকে পায় এইজোপা হ'ল কল্পতৰু বৃক্ষ স্বৰ্গৰ বৃক্ষ গতিকে এই আত্মপৰ নাই তাৰমানে নিজৰ পৰৰ নাই যিয়ে একান্ত ভক্তিভাৱে বাঞ্ছা কৰি কিবা বিচাৰিছে তেওঁ তাকে পায় সেইকাৰণে কৃষ্ণৰ ভক্তিৰ জানিবা হিমত গতিকে কৃষ্ণক যিয়ে ভক্তি কৰিছে কল্পতৰু বৃক্ষ সদৃশ কৃষ্ণও যিয়ে ভক্তিযুক্ত হৈ কৃষ্ণৰ তাত কোনোবাই যদি কিবা বিচাৰিছেও তেওঁ তাকে পায় অধম তৰয় ভজি ঘোৰ সংসাৰত পুণ্যৱন্ত পাপী ভজে দুয়ো একে সীমা কৃষ্ণৰ ভক্তিৰ তত্ত্ব অপূৰ্ব মহিমা পুণ্যৱান লোকজনে যি বিচাৰি ভক্তি কৰি যি পায় পাপীজনেও কৃষ্ণই নকয় এওঁ পাপী এওঁ আজিহে মোক ভক্তি কৰিছে এওঁ নেদো বুলি নকয় জনক আছিল পূৰ্বে মিথিলা নগৰে ভক্তিৰ বশত কৃষ্ণ গৈল তাৰ ঘৰে বসিবাক লাগি দিলা দিব্য সিংহাসন নানাবিধ উপহাৰে অৰ্চিলা চৰণ ৰাজ্য ধন ভাণ্ডাৰে যে পুত্ৰ ভাৰ্যা যত আপোনাকো অৰ্পিলন্ত কৃষ্ণ চৰণত ভক্তিৰ প্ৰেমত থাকি আনন্দিত ভৈলা নগৰ সহিতে চলি বৈকুণ্ঠক গৈলা এনেদৰে জনক ৰজাই ভাৰ্যা বা তেওঁৰ বংশ ৰাজ্য প্ৰজা সহিতে আটাইবিলাক গুচি গ'ল আৰু শ্ৰুত দেৱ নামে আছিল ব্ৰাহ্মণ তাৰমানে এজন ধনীৰ এইটো দেখালে এতিয়া একেবাৰে ভিখাৰী এজনৰ তুলনা দিব শ্ৰুতদেৱ নামে আছিল ব্ৰাহ্মণ খাইবাক দিবাক নাই পিন্ধিতে বসন তাহাৰ গৃহক লাগি গৈলা নাৰায়ণ কুশৰ আসন দিজে দিলা তেনেকৈ শ্ৰুতদেৱে বহিব দিবলৈ একো নাই কুহুবনৰ আসনখন দিলে কৃষ্ণক ভাংগা কমণ্ডলু জলে পাওঁ পখালিলা স্নান কৰিবাক লাগি গন্ধ জল দিলা মানে বাঁহী পানী কালি আনি থৈ দিয়া পানী দিয়ে তেওঁ দিলে শুকান তুলসী অৰ্চি দিলা আমলখি কৃষ্ণ হাত পাতি লৈলা পৰম হৰিষি তাকে কৃষ্ণই একান্ত ভক্তিভাৱত দিলে যেতিয়া প্ৰদক্ষিণে নমি পাছে দণ্ডৱতে পৰি আনন্দে নাচয় দ্বিজ কণ্ঠা গজংকাৰী ইমান আনন্দ আজি মই ভিখাৰী ঘৰলৈ
কৃষ্ণ আইছি কিমান মোৰ আজি সুদিন, এনেকুৱা বহুত আনন্দ। হাত মেলি আনি কৃষ্ণে কোলে তুলি লৈলা, জনকত কৰি শত গুণে স্নেহ বহিলা। যদিও ভিকাৰী হয়, জনক ৰজায়ো অলপমান শুশ্ৰূষাৰ অলপমানো ক্ৰুটি কৰা নাই, কিন্তু তাতকৈও শ্ৰুতদেৱত তাত বেছি তেওঁ সন্তুষ্ট হৈছে। এতিয়া শ্ৰুতদেৱক মানে ইমান মৰমেৰে আঁকোৱালি ল'লে, গলে ধৰি কৃষ্ণে কৰিলন্ত শিৰ ঘ্ৰাণ, ব্ৰাহ্মণক প্ৰিয় বাক্য বোলে ভগৱান। কৃষ্ণনো কি কয়, তুমি ভক্তি প্ৰেমে তুষ্ট কৰিলা হামুক, কিবা দিবু খুজি নাহি পাওঁ তিনি লোক। এই স্বৰ্গ মৰ্ত্য পাতাল তিনটো লক্ষ্যত তুমি যি ভক্তিৰ দ্বাৰা মোক সন্তুষ্ট কৰিলা, এতিয়া তোমাৰ এই ভক্তিৰ ধাৰ মাৰিবৰ বাবে মোৰ হাতত এই স্বৰ্গ মৰ্ত্য পাতাল তিনটো লক্ষ্যত একোৱেই নাই তোমাক দিব পৰা বস্তু। সেয়েহে এবে হেন দিজ মই মনে আলোচিলোঁ, ভক্তিত বিক্ৰয় গয়া আপোনাক দিলোঁ। এতিয়া মই তোমাৰ দাগ হিচাপে আজিৰ পৰা তোমাৰ ভক্তিৰ ধাৰ মাৰিবৰ কাৰণে তোমাৰ দাগ হিচাপে মই তোমাৰ কাৰ্য বা কৰ্ম কৰি ফুৰিম। হেনয় কৃষ্ণৰ দুই পংকজ চৰণ, কায় বাক্য মনে মই পখিলো হৰণ। অৰ্জুনৰ শোক দেখি দ্বিতীয় অধ্যাত, সাংখ্য যোগ গোট কৃষ্ণে কহিলা সাক্ষাৎ। এতিয়া সাংখ্য যোগ গোট কৃষ্ণে কহিলা সাক্ষাৎ। সাংখ্য যুগ বুলি কৈছে। এতিয়া সাংখ্য যুগ মানেনো কি, আমি দ্বিতীয় অধ্যায়ত পালোঁ। অৰ্জুন বিষাদ যুগ, আমি এইটো বুজি পাওঁ। অৰ্জুনে যুদ্ধত গৈ যেতিয়া সকলোবিলাক নিজৰ নিজৰ দেখিলে, মই নিজৰবিলাক কেনেকৈ মাৰিম আৰু নিজৰবিলাক মাৰি মোৰ বংশৰ মানুহ মাৰি পেলাই মোক ৰাজ্য নালাগে, এনে ভাবি পেলাই তেওঁ শোকত ম্ৰিয়মান হৈছিল। গতিকে সেইকাৰণে অৰ্জুনৰ বৰ বিষাদ লগাৰ কাৰণে দ্বিতীয়টো সাংখ্য যুগ। সাংখ্য মানে অৰ্থাৎ যি জ্ঞানপুষ্ট হ'লে ভগৱন্ত পুৰুষক সহজতে পাব পাৰি, পৰমেশ্বৰ পৰমাত্মাক যি জ্ঞানৰ দ্বাৰা লাভ কৰিব পাৰি, যি যোগ সাধনৰ দ্বাৰা লাভ কৰিব পাৰি, সেই যুগক সাংখ্য যুগ বুলি কৈছে। গতিকে এতিয়া ইয়াতে ক'লে সাংখ্য যুগগত কৃষ্ণে কহিলা সাক্ষাৎ, সেইকাৰণে অৰ্জুনক কৈছিল। এতিয়া শ্ৰুতদেৱে যিটো জ্ঞানৰ দ্বাৰা ভগৱন্তক লাভ কৰিব পাৰিছিল, জনকে লাভ কৰিব পাৰিছিল, প্ৰথমে সেইকাৰণে কৃষ্ণই অৰ্জুনৰ আগত এইটো আগবাঢ়ি কৈ ল'লে। সাংখ্য যুগ জ্ঞান নুবুজিলে ধনঞ্জয়, কিন্তু অৰ্জুনে বুজি নাপালে। প্ৰকৃতি পুৰুষ ভেদে ত্ৰয়োদশে কয়। গতিকে এইবাৰ যেতিয়া অৰ্জুনে ভালদৰে বুজি নাপালে, এতিয়া কি কৈছে, প্ৰকৃতি আৰু পুৰুষ, ঈশ্বৰে সৃষ্টি কৰা যিটো শক্তি, যিটো শৰীৰ, এইটোত বিচৰণ কৰি থকা আচল মানুহজন কোন, তাক পুৰুষ বুলি কৈছে। এই দুটানো কিদৰে আছে 13 নম্বৰ অধ্যায়টোত এইটোৰ বিষয়ে পৃথকে ক'ব। দ্বাদশ অধ্যায়ে কৃষ্ণে কহিলা সম্প্ৰতি, জ্ঞান ভক্তি কৰি দুয়ো পন্থে পাৱে গতি, কিন্তু জ্ঞানীজন পন্থ চিন্তে নিৰাকাৰ। যিজন জ্ঞানী হয় সেইজনে নিৰাকাৰত চিন্তে ভগৱন্তৰ ৰূপ। ভক্তে অনায়াসে সুখে তৰয় সংসাৰ, আৰু ভকতসকলে ভক্তিত তুষ্ট, জ্ঞানত তুষ্ট, কৰ্মত পুষ্ট, এই আটাইকেইটা যাৰ আছে তেওঁ কিন্তু প্ৰেমৰ দ্বাৰাই, ঈশ্বৰৰ ভক্তি প্ৰেমৰ দ্বাৰাই তৰি যায়। ভক্তিৰ সাধনা যত কহিলোহু তত্ত্ব, ত্ৰয়োদশ অধ্যায়ে কৰিবো বেকত, কিন্তু আত্মজ্ঞান বিনে নতৰে সংসাৰ, তাৰ ভেদ কহোঁ যে প্ৰকৃতি পুৰুষৰ। এতিয়া আত্মজ্ঞান, আত্ম মানে নিজে, জ্ঞান অৰ্থাৎ মই নিজে কোন, এইটো যেতিয়া মই নিজে নিজক যেতিয়ালৈকে চিনি নাপাম, তেতিয়ালৈকে কৈছে জীৱই তৰি যাব নোৱাৰে, যি শৰীৰে নাপাওক তৰি যাব নোৱাৰে। সেইকাৰণে এতিয়া তাৰ ভেদ কহোঁ প্ৰকৃতি পুৰুষৰ। এতিয়া আত্মজ্ঞানটোৰ ভাগ কৰি ক'ব এটা প্ৰকৃতি, যিটো শক্তি স্বজন কৰিছে, কৰি উঠি তাতেই আকৌ তেওঁ বাসস্থান কৰিছে। গতিকে এই দুইটাৰ বিষয়ে ক'ব। সপ্তমে কহিলা দুই প্ৰকৃতি প্ৰত্যেক,
পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতিৰ বিষয়ে সপ্তম অধ্যায়ত ইতিমধ্যে ক'লে। পৰা এক প্ৰকৃতি, অপৰা আৰু এক। দুয়ো প্ৰকৃতিৰ স্বভাৱৰ যত গুণ, তাহাৰ লক্ষণ ব্যৱস্থা কহোঁ পুনঃ। এতিয়া আকৌ এবাৰ প্ৰকৃতিৰ বিষয়ে ক'লে, তাৰ লক্ষণ প্ৰকৃতিকেইটাৰ পৰা প্ৰকৃতিৰ লক্ষণ কেনেকুৱা, অপৰা প্ৰকৃতিৰ লক্ষণ কেনেকুৱা, ব্যৱস্থা কেনেকুৱা, এই বিষয়ে এতিয়া 13 নম্বৰ অধ্যায়ত আমাক ক'ব। শৰীৰক অপৰা প্ৰকৃতি বুলি কয়। এই শৰীৰটোক অপৰা প্ৰকৃতি, পৰা হ'লে স্থায়ী, অপৰা মানে অস্থায়ী, গতিকে অপৰা প্ৰকৃতি বুলি কয়। জীৱে পৰা প্ৰকৃতি জানিবা ধনঞ্জয়। আৰু যিজন স্থায়ী জীৱ, জীৱৰ মৰণ নাই, গতিকে সেইজন পৰা প্ৰকৃতি। যেহি দেহ সেই ক্ষেত্ৰ তুমি জানিও ক, যিটো আমাৰ দেহা এইটোৱে ক্ষেত্ৰ। জীৱকে ক্ষেত্ৰজ্ঞ বুলি কয় সৰ্বলোক, আৰু ইয়াতে যিটো জীৱ সেইজন হ'ল ক্ষেত্ৰজ্ঞ। ক্ষেত্ৰজ্ঞ বিভাগ যুগ, মানে ভাগ দুটা। দেহে ক্ষেত্ৰে জানিবা জীৱৰ ভোগ্য স্থান, ক্ষেত্ৰজ্ঞৰ যুগে সৃষ্টি অৱস্থান। এতিয়া ক্ষেত্ৰ ঠাই আৰু ক্ষেত্ৰজ্ঞ জীৱৰ দুটাৰ যোগসূত্ৰ স্থাপনতহে এই সৃষ্টিখন হয়। সেহি দেহে থাকি জীৱে অহংকাৰে বৃদ্ধ বা বদ্ধ, যদ্যপি ঈশ্বৰ অংশ তভু হোৱে অন্ধ। যদিও আমি সকলোবিলাক ঈশ্বৰৰ অংশ জীৱ হয়, তথাপিও আমি মোহত অন্ধ হৈ আছোঁ। ৰাম দেহে ক্ষেত্ৰে জীৱক ক্ষেত্ৰজ্ঞ বুলি জানে, জীৱ শৰীৰক যিটো ভিন্ন কৰি মানে, তাৰ নাম দেহাত্ম বিবেকত জ্ঞান, মোহৰ সন্মত ইহা সংসাৰ তৰণ। এতিয়া দেহটো ক্ষেত্ৰজ্ঞ আৰু জীৱ, দেহটো ক্ষেত্ৰ ঠাই, জীৱ ক্ষেত্ৰজ্ঞ, তেওঁ পুৰুষ। জীৱ শৰীৰক যিটো ভিন্ন কৰি মানে, জীৱ বেলেগ দেহা বেলেগ, তাৰ নাম দেহাত্ম বিবেক তত্ত্ব জ্ঞান। গতিকে প্ৰকৃততে দেহ আৰু আত্মাৰ বিষয়ে যিজন জ্ঞানী হয়, সেইজনক দেহাত্মা বিবেকী বুলি কৈছে। দেহ আৰু আত্মাৰ বিষয়ে অভিজ্ঞজনক। আৰু দেহটো বেলেগ, ই বিনাশী, আৰু আত্মা অবিনাশী, এই বুলি ভাবি যিয়ে আত্মাক লৈ পেলাই ব্যস্ত হৈ থাকে, সেইজনক। দেহগোট ইটো যে 24 তত্ত্ব মিলি, ইহাংক জানিলে লোক ক্ষেত্ৰবিদ বুলি। এই 24 তত্ত্বৰ দেহাটো যিয়ে জানে তেওঁ ক্ষেত্ৰবিদ বুলি কৈছে। দেহে যায় জীৱ যদি ভৈলা উপগত, তেৱেহে চৈতন্য হোৱা মহদাদি তত্ত্ব। গতিকে জীৱই যেতিয়া এই দেহত আহি স্থিতি লয়, তেতিয়া এই শৰীৰটোৱে চৈতন্যতা পায়। মহদাদি তত্ত্ব, মহৎ তত্ত্ব আৰু মহদাদি তত্ত্ব। মহৎ তত্ত্ব মানে 24 তত্ত্বৰ যিকোনো এটি উপাদানক মহৎ তত্ত্ব বুলি কৈছে। আৰু মহদাদি তত্ত্ব বুলি কৈছে 24 তত্ত্ব একেলগে লগ কৰি মহদাদি তত্ত্ব বুলি কৈছে। গতিকে এই তত্ত্ববিলাক অৰ্থাৎ 24 তত্ত্বৰ দেহাটো তেতিয়া চৈতন্যতা পায়। 3 গুণে থাকি কৰ্মেন্দ্ৰিয় প্ৰৱৰ্তয়, মিছা অহংকাৰে জীৱ তাতে বন্ধ হয়। এতিয়া সত্ৰ 3 গুণত থাকি পেলাই জীৱই আহি গাখীৰে পানীয়ে যিদৰে লগ কৰিলে আমি দ্বিতীয়বাৰ তাৰ পৰা গাখীৰ বা পানী পৃথকী কৰিব নোৱাৰোঁ, ঠিক তেনেদৰে আইৰ গৰ্ভত যেতিয়াই আছিলোঁ, তেতিয়াই সুনীতৰ লগত এই যিটো মায়া, ভগৱন্তৰ মায়া মানে ভগৱন্তৰ যাদুকৰী শক্তি, এই ভগৱন্ত পুৰুষে যিটো যাদুকৰী শক্তি লগোৱাই দিছিলে, সেইটো আমাৰ সুনীতৰ লগত লগ লাগি আছে। যাৰ ফলত আমি বহুত শাস্ত্ৰ জানিলেও আমাৰ শৰীৰৰ এই পৰিপুষ্ট, সুনীতেৰে পৰিপুষ্টৰ কাৰণে আমি গুণ এৰিব নোৱাৰোঁ। গুণ থাকিলে লোভ মোহ কাম ক্ৰোধ এইবিলাক অনিবাৰ্য জাগৃত হয়। গতিকে সেইকাৰণে আমি মই মোৰ আমাৰে কৰি মিছা অহংকাৰত, দুদিনীয়া দেহাটোতে অহংকাৰ কৰি মইমত্ব ভাৱত বদ্ধ হৈ আছোঁ। জীৱ পৰমাত্মা ভেদে একে নিৰূপয়, তত্ত্বমুখী বাক্যে জীৱ ঈশ্বৰক কয়। মই ইয়াৰ আগত কৈছিলোঁ বাৰু
এতিয়া এই জীৱ আৰু পৰমাত্মা বেদে কিন্তু একে বুলি কৈছে, এটাই বুলি কৈছে। আমি যাক জীৱ, দেহা, জীৱ, আত্মা, পৰমাত্মা চাৰিটাৰ সংযোগত এই ব্ৰহ্মাণ্ড। কিন্তু বেদে যি বেদজ্ঞ হয় তেওঁ এই জীৱ, আত্মা, পৰমাত্মাক এক বুলি কৈছে। আৰু দেহাটো বিনাশী, এই তিনিওটা অবিনাশী, সেইকাৰণে এক। তত্ত্বমুখী বাক্যে জীৱ ঈশ্বৰক কয়। গতিকে এতিয়া তত্ত্বমুখী তেতিয়া কৈছোঁ, তত্ত্ব মানে সেইটো, তম মানে তুমি, অসি মানে হোৱা, অৰ্থাৎ জীৱেই ঈশ্বৰ। হয় সিমতে জীৱ বন্ধ কহিলো প্ৰকাৰ, যেন মতে মুক্ত হয় কহোঁ পুনৰবাৰ। তাক কৰ্ম বুলি যি কৰ্মত বন্ধনো হে, তাক বিদ্যা বুলি যিটো নিবৃত্তি কহে। ঠিক এনেদৰে জীৱবিলাক শৰীৰ পোৱাৰ লগে লগে মায়াত অন্ধ হৈ বান্ধ খাই পৰে। এই ভাগবিলাক তোমাক ক'লোঁ। এতিয়া জীৱ বন্ধ মুক্ত জীৱ দেহাত্মাক হয় বুলি আমি মংগলাচৰণত পাইছিলোঁ, আমি পাইছোঁ, পঢ়ি আছোঁ। এতিয়া এনেদৰে জীৱ বন্ধ হয়, যেনমতে মুক্ত হয় কহোঁ পুনৰবাৰ। এতিয়া বন্ধ কিদৰে জীৱ আহি পেলাই দেহা পাই বন্ধ হয় ক'লোঁ। এতিয়া সেই একে জীৱই কিদৰে মুক্ত হৈ যাব পাৰে সেইটোও কওঁ বুলি ক'লে। ৰাম তাক কৰ্ম বুলি যি কৰ্মত বন্ধ নোহা, তাক বিদ্যা বুলি যিটো নিবৃত্তি কহে। এতিয়া যিটো কৰ্ম কৰিলে জীৱই সংসাৰত বান্ধ খাই থাকিবলগীয়া নহয়, সেইটো কৰ্ম বুলি কৈছে। আৰু বিদ্যা বুলি কৈছে, আচলতে বিদ্যা আৰু অবিদ্যা, অবিদ্যাই মায়া বা অজ্ঞান, আৰু বিদ্যাই হৈছে গুৰু বা জ্ঞান। গুৰু ঈশ্বৰ, ঈশ্বৰক যিয়ে চিনি পাব, উপলব্ধি কৰিব পাৰিব, তেওঁক বিদ্যাৱান ব্যক্তি বুলি কৈছে শাস্ত্ৰত। তাৰমানে গুৰু, বিদ্যা আৰু জ্ঞান, এই তিনিওটা এটাই। এতিয়া তাক বিদ্যা বুলি কয়টো হৃদয় ৰাখিলে বুলি কয় যিটো নিবৃত্তি কহে, অৰ্থাৎ প্ৰবৃত্তি মানে মোক লাগা, আৰু নিবৃত্তি এই সংসাৰত একোৱেই নাই, মিছা সংসাৰ, এইবুলি যিয়ে ভাবিব পাৰিছে। শাস্ত্ৰক পঢ়িয়া জ্ঞান ভক্তি নাহি যাৰ। শাস্ত্ৰ বহুত পঢ়িছে, মুখস্থ কৰি দিছে, কিন্তু কোনো কালে ভক্তি নাই, জ্ঞানো একো নহ'ল। পঢ়িয়া পণ্ডিত নোহে যেন শিল্পকাৰ। এতিয়া শিল্পকাৰবিলাক পঢ়ি পণ্ডিত নহয়, তেওঁ দেখি অভ্যাসত পণ্ডিত হয়। শিল্পকাৰ আপোনালোকে বুজি পাইছে, যিয়ে মূৰ্তি সাজে, মূৰ্তি সজাবিলাক তেওঁলোকে নপঢ়ে, তেওঁলোকে সাজি সাজি এটা মানে এইটো অভ্যাসত হ'ল। পঢ়িলে বস্তুক জানি হোৱা শুদ্ধ চিত্ত। পঢ়িলে আমি বস্তুবিলাক তন্নতন্নকৈ জানি পেলাই চিত্তটো আমাৰ শুদ্ধ। পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্ত। শাস্ত্ৰ পঢ়ে কেৱল জ্ঞানৰ কাৰণে। বিষয়ক নিৰোধিলা ইন্দ্ৰী বুদ্ধি মন, একান্ত বিশ্বাস কৰি ভজে নাৰায়ণ। এতিয়া বিষয়ক নিৰোধিলা মানে অৰ্থাৎ দমন কৰি ৰাখিলে। গতিকে বিষয়ক মন, বুদ্ধি এনেধৰণৰ শ্ৰেষ্ঠ ইন্দ্ৰিয়বিলাকক আমি বিষয়ৰ পৰা বান্ধি ৰাখিব পাৰিলোঁ। আমাৰ স্বাৰ্থ থকা জড়িত বিষয়বিলাক আমি হয়তো এৰি দিলোঁ, নিস্বাৰ্থ ভাৱৰ বিষয়বিলাক ধৰি ল'লোঁ। তাৰপিছত কৈছে একান্ত বিশ্বাস কৰি ভজে নাৰায়ণ, আৰু এনেদৰে নিৰোধ কৰি মন বুদ্ধি বান্ধি লৈ একান্তভাৱে হৰিক যে ভজিছে, প্ৰবৃত্তিক এৰি কৰ্ম নিবৃত্তিক লাগাটো তাৰমানে সংকল্পযুক্ত কৰ্ম নাই, ঈশ্বৰে বিশ্বাস যাৰ সেইহে পণ্ডিত। এতিয়া প্ৰকৃততে শাস্ত্ৰই পণ্ডিত কাক বুলি ক'লে, তাৰমানে সংকল্প বিভিন্নভাৱে কৰ্ম কৰি ঈশ্বৰক অৰ্পণ কৰি যিয়ে ঈশ্বৰক ভজি আছে, তেওঁ পণ্ডিত বুলি কৈছে শাস্ত্ৰই। ৰাম ক্ষেত্ৰে বুলি দেহক যে কৰিলোঁ আগ,
ক্ষেত্ৰজ্ঞৰ মৰ্ম কহ শুনা মহাভাগ দেহ গোট জ্বৰ কিন্তু কৰ্ম কহ তাৰ ইন্দ্ৰি সম যেন মতে হোৱায় বিকাৰ এতিয়া ক্ষেত্ৰ মানে ঠাই অৰ্থাৎ দেহটোক ক'লোঁ ক্ষেত্ৰজ্ঞৰ মৰ্ম কওঁ শুনা মহাভাগ এইবাৰ ক্ষেত্ৰজ্ঞ অৰ্থাৎ বিচৰিত জীৱৰ কথা কওঁ শুনা দেহগত জ্বৰ এইটো জ্বৰ ই লৰচৰ কৰিব নোৱাৰে কিন্তু কৰ্ম কহোঁ তাৰ এই লৰচৰ কৰিব নোৱাৰা বিনাশী শৰীৰটোৰ ইমান উৎপত্তীয়া কৰ্মবিলাকৰ কথা কওঁ ইন্দ্ৰিয়সম যেনমতে হয় বিকাৰ মানে পৰিৱৰ্তন এই ইন্দ্ৰিয় হাত ভৰি চকু মুখ নাক কাণ এইবিলাকৰ সংগতা লৈ এই দেহটো কিদৰে পৰিৱৰ্তিত হৈ থাকে এই বিষয়ে কওঁ ঈৰ্ষা দেহ সুখ দেহত আচয় প্ৰকৃতি পুৰুষ যোগে যেনমতে হয় এইবিলাক সকলোবিলাক হিংসা দেহ সুখ দুখ এইবিলাক এইটো দেহাতে আছে কিন্তু কিদৰে দুয়োটাৰ সংমিশ্ৰণতহে হয় এই বিষয়ে কওঁ অজেনমতে উত্তম মধ্যমকতুহীন স্থাৱৰ জংগম ৰূপে হুয়াই আছে ভিন ইয়াতে কিছুমান উত্তম জীৱ আছে কিছুমান মধ্যম কিছুমান হীন এতিয়া স্থাৱৰ জংগম স্থাৱৰ মানে লৰচৰ কৰিব নোৱাৰা কীৰ্ণ বৃক্ষ গছ লতিকা এইবিলাক লৰচৰ কৰিব নোৱাৰা কিন্তু ইহঁত জীৱ ইহঁত স্থাৱৰ আৰু জংগম মানে গতিশীল এতিয়া আমি মানুহকে ধৰি মাছ কাছ বাঘ কুকুৰ মেকুৰী ভালুক চৰাই চিৰিকটি এইবিলাক জংগম গতিকে বিভিন্ন ভাগত ঈশ্বৰ প্ৰৱেশমান হৈ এই জীৱ শৰীৰ আমি দেখা পাইছোঁ ক্ষেত্ৰজ্ঞৰ ঐশ্বৰ্য যে অচিন্ত প্ৰভাৱ ক্ষেত্ৰজ্ঞ জীৱ গতিকে জীৱৰ ঐশ্বৰ্য এই শৰীৰৰ বিভূতিবিলাক অচিন্ত প্ৰভাৱ বুলি কৈছে চিন্তা কৰি আমি তাৰ তত্ত্ব উলিয়াব নোৱাৰোঁ শেষ কৰিব নোৱাৰিম ইমান প্ৰভাৱ এই জীৱৰ সংক্ষেপে কহিবো তাক মধ্যম পাণ্ডৱ এতিয়া এই দেহটোৰ বিষয়ে চুটিভাৱে তোমাক কওঁ অৰ্জুন তুমি শুনি লোৱা তাকো তুমি হেন যদি বোলা ধনঞ্জয় তুমি অল্প কহা তেবে বহু কোনে কয় ৰামই সংক্ষেপে কওঁ বুলি তুমি যদি আপত্তি কৰা তুমি যদি মোক কোৱা হে কৃষ্ণ তুমিয়ে যদি সংক্ষেপ কৰি কোৱা বহলাই কোনে ক'ব আকৌ এইবুলি তুমি ক'বও পাৰা অৱশিষ্টাদি ঋষিগণে কহয় বিস্তাৰ ধ্যান ধাৰণাত যে বৈৰাগ্য পুৰুষৰ গতিকে তেওঁলোকে ইতিমধ্যে বহলাই ক'ব ধ্যান ভাৱনা ধাৰণা মানে চিত্তৰ একাগ্ৰতা আপোনাৰ চিত্তটো বা আমাৰ চিত্তবিলাক যদি একাগ্ৰ হয় কৰ্মৰ প্ৰতি একাগ্ৰ হ'লে কৰ্ম বিনে আপুনি বেলেগ কথা ভাবিব নোৱাৰে ধনৰ প্ৰতি একাগ্ৰ হ'লে ধনৰ চিন্তাৰ বাবে বেলেগ কথা ভাবিব নোৱাৰে ঈশ্বৰৰ প্ৰতি একাগ্ৰ হ'লে ঈশ্বৰক বিনে আপুনি বেলেগবিলাক অসাৰ্থক বুলি ধৰি ল'ব পাৰিব গতিকে সেইকাৰণে এই ধ্যান ভাৱনা আৰু ধাৰণা চিত্তৰ একাগ্ৰতাটো এই দুটাই হৈছে জীৱৰ বৈৰাগ্যৰ মূল বিষয় বা কাৰণ নিত্য নৈমিত্তিক নানা দেৱতাৰ ভেদ পূজা বিধিভাৱে বিস্তৰ কহে বেদ গতিকে এই সদায় কৰা কৰ্মবিলাকৰ বাবে দেৱতাবিলাকৰ ভেদভাৱ হয় এতিয়া পূজা বিধি নিয়ম আচাৰ এইবিলাক বেদত বিভিন্ন প্ৰকাৰে বাহুল্যভাৱে কৈছে অব্ৰহ্ম সূত্ৰে ব্ৰহ্মক যে বুজাৱে সাক্ষাৎ যদি ব্ৰহ্ম নাহি প্ৰাণিকাত হন্তে জাত এতিয়া ব্ৰহ্মৰ পৰা ব্ৰহ্ম জীৱ জাত হয় এইটো আমি বুজি পালোঁ যদি ব্ৰহ্ম নাই তেনেহ'লে এই প্ৰাণীবিলাক কাৰ পৰা জন্ম হয় বুলি প্ৰশ্ন কৰিছে কাৰণ নভৈলে তাৰ কাৰ্যনো হে সত্য যেন কুম্ভ কাৰ বিনে ঘট পাইবা কৈত গতিকে কুমাৰ নহ'লে আমি টেকেলি কলহ ক'ত পাম কুমাৰেহে বনাই সেইকাৰণে আমাক ছজোতা কোনোবা এজন নহ'লে আমি ক'ৰ পৰা হ'লোহেঁতেন বা সা সন্তান ল'ৰা ছোৱালী আমি ক'ৰ পৰা পালোহেঁতেন এইবুলি প্ৰশ্ন কৰিছে ব্ৰহ্ম পদে স্বৰূপ
ব্ৰহ্মক লক্ষী কহে অসন্ত বস্তুত সন্ত কভুজাত নোহে। এতিয়া ঈশ্বৰপদী অৰ্থাৎ যিসকল বৈষ্ণৱ বা একান্ত ভকত হয় তেওঁবিলাকে স্বৰূপত ব্ৰহ্মক সাক্ষাতত তেওঁ ঈশ্বৰে সৰ্বসৰ্বাধিক কয়। অসন্ত বস্তুত সন্ত কভুজাত নহয়। অসন্ত মানে মিছা, যিবিলাক এই আছে এই নাই, আমিতো এই আছোঁ এই নাই, আমি অসন্ত। কিন্তু ইয়াতে সন্ত কোনটো? যাৰ বিনাশ নাই, মৰণ নাই, জীৱৰ। এতিয়া অসন্ত মিছা বস্তুত সঁচা বস্তুৰ কেতিয়াও জন্ম নহয় বুলি কৈছে। আচলতে সঁচাৰ পৰাহে সঁচাৰ জন্ম হয়। সন্তৰূপ প্ৰকাশিত আচয় জগত, গতিকে সাধু হিচাপে সাধু ৰূপত এই জগতখন প্ৰকাশমান হৈ আছে। জগতৰ কাৰণৰ ব্ৰহ্ম আচয় পূৰ্বত, গতিকে এই জগতখন নিৰ্মাণৰ মূল কাৰণ একমাত্ৰ পৰমেশ্বৰ ব্ৰহ্মা পূৰ্বতে আছে। তেওঁ এইমতে বিস্তৰ কহিলা পূৰ্বত, মই পুনো অল্প কৰি কহিলোঁ সাম্প্ৰত। পৃথি অপ তেজ বায়ু আকাশ অপৰ, ৰূপৰস গন্ধ শব্দ গন্ধ স্পৰ্শ শব্দ তন্মাত্ৰৰ, জ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় মহদ অহংকাৰ, মন বুদ্ধি চেতন প্ৰকৃতি নাম তাৰ, 24 তত্ত্বক জানা কহে ভূতগ্ৰাম, সবে একঠাই ভৰিলে তাৰ দেহ নাম। এতিয়া ইয়াতে ক'লে, মই তোমাক তথাপিও অলপভাৱে বুজাই দিওঁ যে পৃথিৱী অপ মানে পানী, তেজ অৰ্থাৎ তাপ বা সূৰ্য বা অগ্নি, বায়ু আৰু আকাশ, এই পাঁচটা ভূত পঞ্চভূতি। অপৰ মানে ইয়াৰ বাদেও ৰূপ ৰস গন্ধ শব্দ স্পৰ্শ, এই চাৰিটা, এই পাঁচটা তন্মাত্ৰ, পাছে পাছে 10 জ্ঞানেন্দ্ৰিয়, চকু নাক কাণ ছাল, চকু নাক কাণ জিহ্বা আৰু ছাল, এই পাঁচটা জ্ঞানেন্দ্ৰিয়। কৰ্মেন্দ্ৰিয় হাত ভৰি গুহ্য লিংগ আৰু মুখ। মন বুদ্ধি চেতন প্ৰকৃতি নাম তাৰ, মন বুদ্ধি অহংকাৰ চিত, গতিকে এই চাৰিটা। এতিয়া এই চাৰিয়ে আৰু 10 10 20, 20 4 24 তত্ত্বক জানা কহে ভূতগ্ৰাম। এইখন ভূতগ্ৰাম বুলি কৈছে। এই শৰীৰটো সবে একঠাই ভৰিলে তাৰ দেহ নাম, সেইকাৰণে এইটোক দেহা বুলি কৈছে। আমি দেহ বুলি ক'ম। সুখ দুখ ঈৰ্ষা দেহ ভয় যে অভয়, সকলো মনৰ ধৰ্ম আত্মাৰ নহয়। এয়া আমাৰ সুখ পাইছোঁ, দুখ পাইছোঁ, ভয় লাগিছে, সাহস আহিছে, এইবিলাক আমাৰ মনৰহে ধৰ্ম। তাৰমানে মনতহে ভয় লাগিছে। মৰবে দিনা জীৱৰ আৰু ভয়ো নাই, সুখো নাই, দুখো নাই। তাৰপিছত মনৰ ধৰ্মত জীৱে মানে আপোনাকো নজানয় থাকি অবিদ্যাত। এতিয়া এইটো মনৰ ধৰ্মটোকে জীৱই কৈছে। পুৰঞ্জন আখ্যানত ভাগৱতত কৈছে যে নাৰীয়ে খালে মই খাওঁ, নাৰীয়ে গ'লে মই যাওঁ, নাৰীয়ে হ'লে মই হওঁ। তাৰমানে কি? নাৰী মানে অৰ্থাৎ শৰীৰ, এই নাৰীৰে গঢ়া এই শৰীৰটো, আৰু জীৱ হ'ল পুৰুষ, পুৰঞ্জন। পুৰ মানে কাৰেং বা দেহা, আৰু ৰঞ্জন যাৰ দ্বাৰা এই মানে চৈতন্যতা পাই আছে, আনন্দ পাই আছে এই দেহাটোত। আৰু এই দেহাটো হৈছে নাৰী, নাৰীৰে 72,000 নাৰীৰে গঠিত এই শৰীৰটো। গতিকে এই নাৰীময় শৰীৰটো, সেইকাৰণে কৈছে আমাৰ এই মনটো হ'ল বিনাশী। এতিয়া মনে যেতিয়া মই সুখ পালোঁ বুলি ভাবে, এই জীৱই তাতে সুখী। আৰু এই মন বা দেহাৰ লগত 24 তত্ত্বৰ লগত জীৱ বান্ধ খাই আছে কাৰণে, পূৰ্বজন্মৰ কৰ্মৰ বাসনা অনুযায়ী বান্ধ খাই আছে কাৰণে এতিয়া জীৱ বান্ধ খাই না মুক্তি পায়। এতিয়া অবিদ্যা মানে মায়া, আপোনাকো নজনাই থাকি অবিদ্যা, জীৱই নিজকে গম নাপায় মায়াত থাকি। মই সুখী দুখী বুলি কৰে অহংকাৰ, এইমতে জীৱ বৰ্গ নেৰাৱে সংসাৰ। সংসাৰী হোৱাই মুক্ত শুনা কহোঁ কথা, যিমতে এৰাৱে বন্ধ কহিলোঁ ব্যৱস্থা। এৰা অৰ্জুন, এতিয়া সংসাৰী জীৱবিলাক অৰ্থাৎ এই আহিছে এই গৈছে, এই আহিছে গৈছে, তথাপিতো কিন্তু এদিন এৰাব পাৰে। মই কওঁ যিমতে এৰাৱে বন্ধ কহিলোঁ ব্যৱস্থা। এতিয়া মই তোমাৰ আগত ব্যৱস্থাটো ইতিমধ্যে ক'লোঁ, লাগিলে আৰু কওঁ। ঈশ্বৰক নভজিলে নতৰে সংসাৰ, ভজিব যিমতে যে সাধন কহোঁ তাৰ। ঈশ্বৰক যেতিয়ালৈ নভজে এই সংসাৰ কেতিয়াও তৰি যাব নোৱাৰে। অমানিত্য আদি কৰি কুৰিটা প্ৰকাৰ,
পৰম উপায় জানা ভক্তি হাৰিবাৰ। এতিয়া অমানিত্য আদি কৰি কুৰিটা প্ৰকাৰ, অমানিত্য আদি কৰি বুলি আমি জানিলোঁ, কিন্তু অমানিত্যনো বস্তুটো কি? এতিয়া অমানিত্য মানে হৈছে নিজকে প্ৰশংসা কৰি যিয়ে অহংকাৰ নকৰে, সেইটোৱে হৈছে অমানিত্য। গতিকে নিজক প্ৰশংসা কৰি অহংকাৰ নকৰা কথা এষাৰকে ভিতৰ কৰি মানে 20টা প্ৰকাৰ আৰু 21টা 20টা প্ৰকাৰ মানে নিয়ম পৰম উপায় জানা ভক্তি হাৰিবাৰ, এইকেইটা থাকিব লাগিব। যাক বোলে অমানিত্য কথা কওঁ তাৰ গুণক প্ৰশংসা নকৰিবা আপোনাৰ, নিজৰ গুণক যিয়ে প্ৰশংসা নকৰে। চাতুৰ্মাস্য কৰোঁ বুলি মৎস্য মাংস খাই, নখ দাড়ি বুঢ়াই বুঢ়াই লোকক দেখায়। চাতুৰ্মাস্য এবিধ ব্ৰত, মই ব্ৰত সাধন কৰি আছোঁ দেই, মই ব্ৰত পালি আছোঁ এই বুলি কৈ বুজি, কিন্তু গধূলাৰ লগে লগে তেওঁ মাছে মঙহে মতে ভাতে খাইছে। তেওঁ ব্ৰত কি পালিলে? গতিকে লোকক দেখুৱালে, নখ দাড়ি বঢ়াই ফুৰে লোকক দেখায়। দিনত এনেকৈ মই লঘোণ, মই উপবাস আছোঁ, কিন্তু গধূলি হ'লে তাৰপিছত এনেকুৱা লোকক ধৰ্মত ধজি বোলে লোক, ধৰ্মত ধজি বুলি কৈছে। সেহি গোট ভণ্ড কিন্তু তাক এৰিও গছ। গতিকে তেনে লোকৰ আদৰ্শ বা উপদেশ এৰক। কদাচিত নকৰিবা পৰৰ পীড়াক, অহিংসা নিশ্চয়ে বুলি জানিবা তাক। গতিকে আনে মনত দুখ পোৱা কষ্ট কোৱা এনেধৰণৰ কৰ্মবিলাক নকৰিবা এই বুলি কৈছে। সেইটো এনেধৰণৰ ভাৱ মনত নাহিলেহে মানে অহিংসুক বুলি ক'ব, হিংসুক বুলি আৰু নকয়। পৰে তাৰে মন্দ বুলি কৰে তিৰস্কাৰ, সহিতে পাৰই যদি ক্ষমা নাম তাৰ। কোনোবাই যদি আপোনাক ঠাট্টা কৰিছে, গালি পাৰিছে, যদি আপুনি তাৰ প্ৰত্যুত্তৰ নিদি দে ভাই এইটো শুনিবলগীয়া আছিল, শুনিলোঁ, যি মানে কৈছে ঈশ্বৰে কৈছে এইবুলি যিয়ে সহ্য কৰিব পাৰিব তেওঁ ক্ষমাশীল ব্যক্তি বুলি কৈছে। তাক ধৈৰ্য বুলি স্বধৰ্মক নিষ্ঠা কৰে, আৰ্যৱ বুলিব তাক বক্ৰ ভাৱেৰে। গতিকে ধৈৰ্যশীল ব্যক্তি বুলি এইজনক কৈছে যিজনে নিষ্ঠা সহকাৰে দৃঢ়তাৰে স্বধৰ্ম পালন কৰিছে। এতিয়া স্বধৰ্মনো কি? কলিযুগৰ স্বধৰ্ম কি? আমি স্বধৰ্ম কিনো ভাগ্য কলিৰ প্ৰজাৰ, হৰিনাম কীৰ্তনে স্বধৰ্ম ভৈল যাহাৰ। হৰি গুণ নাম কীৰ্তন যিটো কৰে, কলিৰ দোষক বঞ্চিলে সেইটো নৰে। গতিকে স্বধৰ্ম হৈছে কলিযুগৰ মনুষ্যৰ হৰিৰ গুণ নাম কীৰ্তন কৰাটোৱে কলিযুগত স্বধৰ্ম। আৰু ক'লে আৰ্যৱ বুলিব তাক বক্ৰ ভাৱ এৰে। আৰ্যৱ মানে সৰল মনৰ, গতিকে সৰল মনৰ লোক বুলি সেইজনকে কয়, যিয়ে মনৰ এই বেয়া ভাৱ, তেৰা বেকা ভাৱবিলাক এৰি দিব পাৰে। হ'ব, এইটো মই সেইকাৰণে আৰু সুৰ দিয়াই নাই, মানে একেবাৰে আৰু নুহুলি মই ইয়াতে এৰিম, এৰি পেলাই মাহাত্ম্য চাম। যদি মাহাত্ম্য লাগে তেনেহ'লে মাহাত্ম্য চাওঁ, আৰু যদি মাহাত্ম্য মানে পঢ়া নপঢ়াটো আপোনালোকৰ কথা, আমাৰ কিন্তু কথা নাই। আমি লাগিলে ইয়াতে এৰি দিম, শাস্ত্ৰ আধ্যা বুলি কথা নাই। শাস্ত্ৰ য'তে আপুনি এতিয়া চাওক, মই এইখিনিতে কথা, আমাৰ মানুহবিলাক কি কৰে, আমি শাস্ত্ৰ সুন্দৰভাৱে শ্ৰৱণ কৰি আছোঁ, কৈ আছোঁ, তাৰপিছত এতিয়া ৰান্ধনীয়ে মানে এটা খবৰ দিলে বোলে আমাৰ ইফালে ৰেডি, গতিকে আপুনি তেতিয়া আৰু বোলে এই ক'ব আৰু বোলে এই কেইটা আছে, আৰু দুটা বাজে, এতিয়া খৰাই মাত 3টা বাজে বোলে অলপমান খৰ কৰি মাতাৰ লগে লগে কি কৰিলে, তাৰাতাৰি সময় চাই খৰ কৰি আপোনালোকে এতিয়া লাহে লাহে এতিয়া আৰু বুজি নাপায় নহয়, এতিয়া আপোনালোকে আধ্যাটোৰ পৰালে আমি হেৰি গেলিনে বোলে অমুক হ'লনে, এনেধৰণৰ কথা আমাৰ ফাষ্ট ফুড আহি গ'ল, বুজি নাপালোঁ, মনটো লৰি